নমস্কাৰ। আজি আপোনালোকক এটা বিষয় লৈ ক'বলৈ আগবাঢ়িছো। নিজে নিজৰ ডাক্তৰ হোৱা বিপদজনক। অৱশ্যে অকল ডাক্তৰ সম্পৰ্কীয় কথাই নহয়, ইয়াৰ সৈতে সংগতি থাকিব অন্য কিছুমান কথাও। প্ৰথমতে আজি কেইবাবছৰ আগেয়ে মই এখন ফাৰ্মাচীত লিখি থোৱা এষাৰি কথা পঢ়াৰ পাছত কি ধৰণৰ অনুভূতি হৈছিল সেই কথাখিনি ক'ব খুজিছো। নিশ্চয়কৈ সেই কথাখিনিৰ লগত মই আজি ক'ব খোজা কথাখিনিৰ মিল আছে। এবাৰ এখন ফাৰ্মাচীত এনেকৈ লিখি থোৱা আছিল, আমাৰ ফাৰ্মাচীৰ ঔষধৰ এক্সপায়াৰী ডেট কোনটো সেই কথা আমি ভালকৈ জানো, কিন্তু আপোনাৰ জীৱনৰ এক্সপায়াৰী ডেট নাজানো। গতিকে আপোনালোকৰ যিকোনো মুহূৰ্তত যিকোনো শাৰীৰিক অসুস্থতাৰ কাৰণে ডাক্তৰৰ পৰামৰ্শ নলৈ অনবৰত আমাৰ ওচৰত নাহিব। ফাৰ্মাচীত যে এই ধুনীয়া কথাষাৰ লিখি থোৱা আছে, ইয়াৰ বহুত অৰ্থ আছে। যি নহওক আপোনালোকে নিশ্চয় বুজি পাইছে যে আমাৰ প্ৰত্যেকেই প্ৰায় বেছিভাগৰ এটা অভ্যাস এনেকুৱা আছে যে কিবা এটা শাৰীৰিক অসুবিধা হলে আমি চিধাই ফাৰ্মাচীলৈ যাওঁ আৰু ফাৰ্মাচীত থকা মানুহজনক কওঁ যে এনেকুৱা এটা অসুবিধা হৈছে, মোক এটা কিবা ঔষধ দিয়কচোন। সেইটো এটা আমাৰ প্ৰায় সকলো মানুহৰে অভ্যাস হৈছে। কিন্তু সেই কথাই কেতিয়াবা যে বিপদতো পেলাব পাৰে। কিছুমান ক্ষেত্ৰত যে আপোনাৰ আচলতে অসুখটো চিনাক্ত নোহোৱাকৈ বা ডাক্তৰৰ কোনো পৰামৰ্শ নোলোৱাকৈ তেনেকৈ ঔষধ খোৱাৰ পাছত যে কেতিয়াবা আমাৰ বহুত অসুবিধা হয়, সেই অভিজ্ঞতাও আমাৰ নিশ্চয় আছে। এই কথাটোৰ লগত আচলতে আমাৰ জীৱনৰ বহুত কথা জড়িত হৈ আছে। আজি আপোনালোকক সেইটো কথাহে ক'ব খুজিছো যে আমাৰ ব্যক্তিগত জীৱনত, সামাজিক জীৱনত বিভিন্ন ধৰণৰ কিছুমান সমস্যা আছে আৰু সেই সমস্যাবোৰ আমি বহুত কথা জানো আৰু বহুত সমস্যা আমি নাজানো। আৰু ব্যক্তি বিশেষৰো কিছুমান নিজা সমস্যা আছে, সেইটো আমি হয়তো কিছুমান জানো আৰু কিছুমানৰ সেই সমস্যাৰ কথা আমি জানিব নোৱাৰো। কিন্তু যেতিয়া আপোনাৰ ব্যক্তিগতভাৱে অইনে নজনা কিছুমান সমস্যা আছে, মানসিক হওক, বিভিন্ন ধৰণৰ আপোনাৰ চিন্তাধাৰা হওক, আপোনাৰ ঈৰ্ষা হওক, আপোনাৰ খং হওক, আপোনাৰ হিংসাৰ ভাৱনা হওক, আপোনাৰ পৰশ্ৰীকাতৰ কিছুমান কথা হওক, এনেকুৱা ধৰণৰ মানসিক যে কিছুমান বেমাৰ আমাৰ মানুহৰ থাকে, সেই বেমাৰবোৰৰ আচলতে আপুনি নিজেই নিজৰ ডাক্তৰ হবলৈ কেতিয়াও চেষ্টা নকৰিব। কেতিয়াবা এনেকুৱা হয় যে এনেকুৱা এটা বেমাৰ আছে, গতিকে মই এনেকুৱা ধৰণে আচৰণ কৰি সমাজত এইটো কথা দেখুৱাই দিম। সেইটো কৰিলে কি হয়, আপোনাৰ লুকাই থকা বেমাৰটো মানুহে গম পায়। অৰ্থাৎ ফাৰ্মাচীৰ পৰা আমি যি ঔষধ বিচাৰি যাওঁ ডাক্তৰৰ সহায় নোলোৱাকৈ, তেনেকুৱা ধৰণৰ এটা বিপদজনক কথা হৈ যাব। মানে অকল আমাৰতো শাৰীৰিক অসুখেই নাথাকে, আমাৰ মানসিক অসুখ থাকে, সামাজিক অসুখ থাকে, পাৰিবাৰিক অসুখ থাকে, বিভিন্ন ধৰণৰ অসুখ। গতিকে এনেকুৱা ধৰণৰ যদি ব্যক্তিগত সমস্যা থকা বুলি ভাবে যে আপুনি মানুহজন অতি বেছি অতিথিপৰা, উদাহৰণস্বৰূপে আপোনাৰ কৈছো, সেইটোৱে আপোনাক সমাজত বহুত লাভ দিব, আপুনি জনপ্ৰিয় হবলৈ চেষ্টা কৰিব। কিন্তু দেখিব যে আপুনি বহু ক্ষেত্ৰত ঈৰ্ষাপৰায়ণ, হিংসাপৰায়ণতা আপোনাৰ আছে। আপুনি তেনেকুৱা ধৰণৰ কিছুমান নেতিবাচক স্বভাৱ প্ৰৱণতা লৈ আপুনি চলি থাকে। সেইবোৰে যে আপোনাক ক্ষতি কৰি আছে আপুনি নিশ্চয় জানে। গতিকে তাৰ সংস্কাৰৰ কাৰণে আপুনি কেতিয়াও নিজে তাৰ ব্যৱস্থা নলব, বা সেইবোৰ অসুখ থকাৰ পাছত আপোনাৰ আচৰণৰ যদি পৰিৱৰ্তন হৈছে, সেই আচৰণ যদি আনে গ্ৰহণ কৰিব পৰা নাই, তাৰ কাৰণে আপুনি অপ্ৰিয় হৈছে, ততালিকে আপুনি আচলতে ডাক্তৰৰ পৰামৰ্শ লওক যে মই এনেকুৱা ধৰণৰ কিছুমান মানসিকতাত সদায় থাকিব লাগে। সেইটোতো আপোনাৰ সম্পত্তি নহয়। এই ধৰক আপোনাৰ কিছুমান মানসিক তেনেকুৱা ধৰণৰ ৰোগ আছে, সমাজৰ ক্ষেত্ৰতে হওক, ব্যক্তি বিশেষৰ ক্ষেত্ৰতে হওক, সেই ৰোগবোৰ আপুনি ভাবিছে যে এইবোৰ মোৰ আছে, এইবোৰ মই কেতিয়াও সংস্কাৰ নকৰো বা লুকাই ৰাখো। কিন্তু আপুনি নিজৰ জীৱনটো সুখী কৰিবৰ কাৰণে, মানসিকভাৱে সুখী হবৰ কাৰণে কেতিয়াবা আপোনাৰ মানসিক জগতত থকা বা স্বভাৱপ্ৰৱণ কেনেকুৱা কিছুমান অভ্যাস বা চিন্তা চৰ্চা আঁতৰাব লাগিব। নহলে আপুনি সমাজত অপ্ৰিয় হব, আপোনাৰ জীৱনৰ নিৰাপত্তা নাথাকিব, আপোনাৰ প্ৰতিটো সময়তে প্ৰতিটো মুহূৰ্ততে কোন ফালৰ পৰা বিপদ আহে, আপুনি কেনেকুৱা অৱস্থাত কৰবাত ফচি যাব পাৰে, তেনেকুৱা ধৰণৰ ঘটনা হব পাৰে। সেইকাৰণে তেনেকুৱা কথা আপোনাৰ গোপন হলেও, তেনেকুৱা নেতিবাচক কৰি কিবা মানসিক কথা আছে, তেনেহলে সেইবোৰৰ আপুনি নিজাববীয়াকৈ কিছুমান ব্যৱস্থা লব পাৰে, যিটো ঔষধৰ ববলত নহয়। কেতিয়াবা আপুনি সেনেকুৱা ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ লব পাৰে যে মই এনেকুৱা মানসিকতাই আচলতে মোক ক্ষতি কৰিছে। আপুনি লাজ নকৰিব, আপুনি সেইবোৰ কথা বিশেষকৈ এই দিশত যিসকলে পাৰদৰ্শিতা দেখুৱায়, যিসকলে এই ক্ষেত্ৰত বিশেষজ্ঞ হয়, তেখেতসকলৰ সহায় লব। কিন্তু তেনেকুৱা কৰাৰ উপৰিও আপুনি নিজৰ মানসিক শক্তিৰে কেতিয়াবা কিছুমান এনেকুৱা ক্ষেত্ৰত নিয়ন্ত্ৰণলৈ আনিও আপুনি আপোনাৰ নিজৰ চিকিৎসা নিজে লব পাৰে।
কিন্তু এই যে ফাৰ্মাচীত গৈ আপুনি ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ নিজে নিজৰ ডাক্তৰ হবলৈ যায়, সেইটো বেছি বিপদজনক। কিছুমান ক্ষেত্ৰত আপুনি নিজে নিজৰ ডাক্তৰ হ'ব পাৰিব। এই যে আপোনাক মই কলো আপোনাৰ যিখিনি মানসিক ৰোগ বা আপোনাৰ কিছুমান প্ৰৱণতা আছে, সেই ক্ষেত্ৰত আপুনি ঔষধতকৈও কেতিয়াবা আপোনাক বেছি সুখ দিব পাৰে, সুবিধা দিব পাৰে, যদি আপুনি বুজি পায় যে মই মানুহটো স্বভাৱগতভাৱে এনেকুৱা। কিন্তু তেনেকুৱা নকৰি যদি আপুনি সেইটো লুকুৱাই ৰাখি আপুনি নিজৰ জীৱন চলাই থাকে, এটা শৈলীত চলি থাকে, আপুনি আপোনাৰ বাবে প্ৰতিটো মুহূৰ্ততে আপোনাৰ অসুবিধা, অস্থিৰতা, বিপদ আমন্ত্ৰণ জনাই থকাৰ নিচিনা। মই আজি ইমানতে কথাখিনি সামৰিছো। আশা কৰিছো আপোনালোকে এই মনস্তাত্ত্বিক কথাখিনি বুজি পাবলৈ সক্ষম হ'ব। ধন্যবাদ।